মৰমৰ ছাত্ৰ-ছাত্ৰী আজি আহা তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 1F এই অনুশীলনীৰ অংকসমূহ কৰোঁ এই অনুশীলনী 1 নম্বৰত কৰিবলৈ কোৱা হৈছে চোৱা প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা যোগফলবোৰ কৰিব দিছে অৰ্থাৎ যোগ কৰিব দিছে estimate the following by rounding of each number to nearest hundreds এটা চোৱা আমি আসন্ন মান উলিয়াবলৈ শিকিছিলোঁ হয় নহয় প্ৰথমটো কিমান দিয়া আছে 1 নম্বৰ ন 1 নম্বৰ 1 সমাধান 1 নম্বৰ সমাধান কি দি আছে চোৱা 13,735 13,735 প্লাছ যোগ কিমান দি আছে 1,481 প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যা দুটাৰ আসন্ন মান উলিয়াব লাগিব এতিয়া চাম 13,000 আসন্ন মান প্ৰথম উলিয়াই লম চোৱা এতিয়া চোৱা কিহৰ উলিয়াব দিছে শতকলৈ আসন্ন মান লৈ শতকলৈ একক দহক শতক একক দহক শতক এই 7ৰ আসন্ন মান উলিয়াব লাগে তাৰমানে 13 নালাগে গতিকে 13টো এনেকৈ থৈ দিয়া 13ৰ নালাগে 13 থাকিব মানে কিমান উলিয়াব লাগিব আমি 7ৰ উলিয়াব লাগে এতিয়া 7ৰ উলিয়াবলৈ যাওঁতে আমি ইয়াৰ পাছৰ অংকটো চাব লাগিব ইয়াৰ 7ৰ পাছৰ একক দহক শতক 7ৰ আসন্ন মান ল'ব দিছে শতকৰ গতিকে একক দহক শতক একক দহক শতক এতিয়া চোৱা শতকত 7 আছে আৰু ইয়াৰ পাছৰ অংকটো চাব লাগিব কি আছে 3 আছে পাছতকৈ সৰু গতিকে আমি আসন্ন মান লওঁতে যেতিয়া পাছতকৈ সৰু হয় তেতিয়াহ'লে পাছৰ আমি শতকৰ ঘৰৰ যিটো আসন্ন মান ল'ম সেইটো সেম থাকি যাব একেই পাছত শূন্য বহাই দিব লাগিব এইটো 0 হৈ যাব এই অংক দুটা 0 হৈ যাব হল 7 থাকি গ'ল কাৰণ শতকৰ যেতিয়া আসন্ন মান ল'ম তেতিয়া ইয়াৰ পাছৰ অংকটো চাব লাগিব অৰ্থাৎ একক দহকৰ মানে পাছৰটো চালেই হৈ যাব গতিকে পাছত 3 আছে গতিকে 3 থাকিলে এই আসন্ন মান যিটো ল'ম তাৰ লগত একো যোগ নহ'ব আৰু পাছত এই অংক দুটা শূন্য হৈ যাব হল এতিয়া চোৱা একক দহক শতক ইয়াৰ শতকৰে ল'ব লাগে গতিকে এইটো কমা দি দিয়া একক দহক শতক এতিয়া চোৱা 4 আসন্ন মান ল'ব লাগে 4 আসন্ন মান লওঁতে এই ইয়াৰ পাছৰ অংকটো চাব লাগে পাছত 8 আছে গতিকে 4টো কি হৈ যাব 1 যোগ হ'ব 4 লগত হল যেতিয়া 4তকৈ ডাঙৰ অংক থাকে অৰ্থাৎ 5 বা 5তকৈ যেতিয়া ডাঙৰ সংখ্যা যদি থাকে তেতিয়া আমি এই আসন্ন মান উলিয়াবলগীয়া সংখ্যাটোৰ লগত 1 যোগ কৰিব লাগে এটা 4 আছিলে 4 লগত 1 যোগ কৰি কিমান 5 হ'ল আৰু 5ৰ অংক দুটা কি হ'ব শূন্য পাতি দিম হল এতেকে বা ইয়াত ডাইৰেক্ট লিখি দিব লাগে হাজাৰ শতকলৈ আসন্ন মান লৈ আসন্ন মান লৈ হল শতকলৈ আসন্ন মান লৈ এতেকে শতকৰ আসন্ন বা এইটো নিলিখিলেও হ'ব এতেকে শতকৰ আসন্ন মান লৈ এনেকৈ লিখি দিলে হ'ব এতিয়া যোগ কৰি দিয়া এতিয়া যোগ পাতি দিয়া হৈ যাব 0 0 এই পাতিয়ে ল'বা তোমালোকে যদি হেৰি হয় আসন্ন মানটো উলিয়াই দিলোঁ ন এতিয়া 15 যোগ হয় নাই 0 0 যোগ কৰিলে 0 0 0 যোগ কৰিলে 0 7 পাছে কিমান হ'ব 12 হল 7 8 9 10 11 12 হয় না 7 পাছে 12 1 উকলিলে হাতত থাকিলে এতিয়া 3 1 4 1 উকলিছিলে 5 হল 1 15,000 কিমান পাৰো 15,200 এইটোৱে উত্তৰটো হ'ব এইটো আমি উত্তৰটো পালোঁ
ইয়াৰ এতিয়া নেক্সটটো কৰিম চাবা হ'ব এতিয়া ইয়াৰ আসন্ন মান এতিয়া চোৱা 1ৰ 2টো ন 2 নম্বৰটো সমাধান লিখি দিছোঁ এতিয়া চোৱা কি আছে 3092 3092 প্লাছ কিমান আছে 16521 16521 কি কৰিব দিছে আমাক হতকলৈ আসন্ন মান লৈ হল আমি হতকৰ আসন্ন মান ল'ম এতিয়া ইয়াত একক দশক শতক চোৱা এটা চোৱা একক দশক শতক শূন্য আছে হতকত শূন্য আছে ইয়াৰ পাছৰ অংকটো কি আছে 9 আছে গতিকে 9 থাকিলে যেতিয়া 5 বা 5তকৈ যেতিয়া ডাঙৰ অংক থাকিব তেতিয়া ইয়াৰ যি ঘৰৰ আসন্ন মান ল'ম উলিয়াব দিয়া আছে তাৰ লগত 1 যোগ হ'ব এতিয়া শূন্যৰ লগত কি যোগ হ'ব 1 যোগ হ'ব শূন্যৰ লগত 1 যোগ কৰিলে আৰু পাছৰ এই দুটা অংক শূন্য হৈ যাব হ'ব নেক্সট চাওঁ 16 একক দশক শতক ইয়াৰ উলিয়াব দিছে না এটা চোৱা পাছৰ আসন্ন মান উলিয়াব দিছে হতকৰ একক দশক হতকৰ আসন্ন মান হয় না ইয়াৰ পাছৰ অংকটো 2 আছে গতিকে ই 5তকৈ সৰু গতিকে এই আসন্ন মান উলিয়াবলগীয়া সংখ্যাটো সেম থাকি যাব এই দুটা অংক 0 হৈ যাব হল হতকলৈ আসন্ন মান লৈ হল এতিয়া যোগ কৰি দিয়া কিমান পালো প্ৰথম 16000 লিখিলো 500 তাৰপিছত 3000 যোগ 0 0 0 0 0 0 5 1 6 6 3 9 9 6 7 8 9 9 1 হল কিমান পালো 19600 অৰ্থাৎ আসন্ন মানটো উলিয়াই ল'ব লাগে তাৰপিছত যোগ কৰিব লাগে হয় নহয় আমি ইমানেই ইয়াত কাম কৰিব লাগে কি কৰিছোঁ আমি হতকৰ আসন্ন মান উলিয়াব কৈছে হতকৰ আসন্ন মান লৈ যোগ কৰিব দিছে গতিকে একক দশক শতক হতকত শূন্য আছে গতিকে শূন্যৰ আসন্ন মান ল'ব লাগে এতিয়া শূন্যৰ আসন্ন মানটো ইয়াৰ পাছৰ অংকটো নিৰ্ধাৰণ কৰিব কিমান হ'ব এটা চোৱা পাছত থকা পাছত ইয়াত 9 আছে 9 যেতিয়া থাকিব 5 বা 5তকৈ ডাঙৰ যেতিয়া অংক থাকিব তেতিয়া সেই অংকটোৰ পৰা 1 যোগ হ'ব আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত আসন্ন মান উলিয়াবলগীয়া অংকটো 0 গতিকে 0 লৈ 1 যোগ কৰিলে 1 হ'ব আৰু পাছৰ অংক দুটা 0 বহাই দিব লাগিব 0 হৈ যাব ইয়াতো ঠিক তেনেকৈ 16 একক দশক শতক পাছৰ আসন্ন মান উলিয়াব লাগে যেতিয়া পাছৰ আসন্ন মান উলিয়াম তেতিয়া ইয়াৰ পাছত থকা অংকটো চাব লাগিব এই 5তকৈ যেতিয়া সৰু হ'ব তেতিয়া এই আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত একো যোগ নহ'ব সেম থাকি যাব একেই থাকি যাব এতিয়া 5 লিখি দিলোঁ আৰু পাছৰ অংক দুটা 0 হৈ যাব এতিয়া তাৰপিছত আমাৰ এতিয়া আসন্ন মান উলিয়াই দিলোঁ তাৰপিছত যোগ কৰি দিলোঁ এইটো যোগ কৰিলোঁ হয় নহয় যোগ কৰি দিলোঁ আমি এইটো পালোঁ হ'ব যদি এই পদ্ধতিত যদি বুজি পাইছা তেতিয়াহ'লে অংকসমূহ যদি সঁচাই বুজি পাইছা তেতিয়া লাইক এটা কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ ভিডিঅ'সমূহ পাই থাকা আৰু সময়মতে পাবলৈ বেল আইকনটো টিপি থবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰ আশাৰে ইয়াতে ৰাখোঁ বাই